তো বন্ধুসকল যদিহে আপুনি ভাবিছে আপোনাৰ ফেচবুকটো কোনোবাই মনে মনে চলাই আছে বা আপোনাৰ ফেচবুকটো কোনোবাই হেক কৰিছে আৰু যদিহে আপুনি বন্ধ কৰিব বিচাৰে তো আপুনি কিদৰে কৰিব মই দেখাই যাম আৰু লগতে দেখাম আপুনি যদি আপোনাৰ ফেচবুকৰ পাছৱৰ্ড পাহৰি গৈছে তো আপুনি কিদৰে চেঞ্জ কৰিব সকলোখিনি দেখাই যাও তো ভিডিওটো আৰম্ভ কৰিছো তো বন্ধুসকল তাৰ কাৰণে আপোনাৰ যেটো ফেচবুক আপুনি খুলি ল'ব তো ফেসবুকটো খোলাৰ পিছত ওপৰফালে যেটো আপোনাৰ দেখাইছে আপোনাৰ প্ৰফাইলৰ আইকন এটো দেখি আছে হেতু আপুনি ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি সেটিংছৰ যেটো অপচন পাব হেতু আপুনি ক্লিক কৰিব তাৰ পিছতে আপুনি ইয়াত বহুত অপচন পাব কিন্তু যেহেতুকে আপুনি প্ৰথমতে আপোনাৰ পাছৱৰ্ডটো খলাব বিচাৰে তাৰ কাৰণে আপুনি দেখিছে পাছৱৰ্ড এণ্ড সিকিউৰিটি এটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত তলত অকন আহিব আকৌ দেখিব ইয়াত পাছৱৰ্ড এণ্ড সিকিউৰিটি যেটো অপচন পাইছে এটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত প্ৰথমত দেখিছে চেঞ্জ পাছৱৰ্ড যেহেতুকে প্ৰথমতে আপোনাৰ পাছৱৰ্ড চেঞ্জ কৰিব তো আপুনি চেঞ্জ পাছৱৰ্ডটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত দুটা অপচন পাব মানে আপোনাৰ যদি ইনষ্টাগ্ৰামটো ফেচবুকৰ দ্বাৰা খোলা আছে তো এক অপচন পাই যাব আৰু যেহেতুকে আপুনি ফেচবুকৰ খুলিব মানে ফেচবুকৰ পাছৱৰ্ড চেঞ্জ কৰিব কাৰণে আপুনি যদি ফেচবুক দেখাই আছে এটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি ইয়াত যেটো আপোনাৰ বৰ্তমানৰ পাছৱৰ্ড এটা প্ৰথমতে দিব লাগিব আৰু সেকেন্ডত আপোনাৰ নতুন পাছৱৰ্ডটো আপুনি বনাব লাগিব তাৰ পিছত আকৌ এবাৰ ৰিএন্টাৰ কৰিব লাগিব পাছৱৰ্ডটো কৰি পেলাই আপুনি ইয়াত যেটো চেঞ্জ পাছৱৰ্ড দেখুৱাইছে এটো ক্লিক কৰাৰ লগে লগে আপোনাৰ পাছৱৰ্ডটো চেঞ্জ হৈ যাব আৰু যদিহে আপুনি পাছৱৰ্ডটো পাহৰি গ'ল তেতিয়াহলে কি কৰিব তাৰ কাৰণে আপুনি দেখিব ফৰগেট ইয়োৰ পাছৱৰ্ড এটো ক্লিক কৰিব তো ক্লিক কৰাৰ পিছত আপুনি আগত অপচন পাই যাব আপোনাৰ পাছৱৰ্ড দিয়াৰ যেহেতুকে আপুনি পাছৱৰ্ড পাহৰি গ'ল তাৰ কাৰণে আপুনি সেকেন্ডত যে ট্ৰাই আনাদাৰ ৱে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপুনি ইয়াত অপচন পাই যাব যদিহে আপোনাৰ মানে ফেচবুকত ইমেইল আইডি এড আছে তো আপুনি ইমেইল আইডিলে আপোনাৰ পাছৱৰ্ডটো মানে এটা কোড পঠিয়াব পাৰিব কোডটো দি পেলাই আপুনি মানে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰিব আৰু যদিহে আপোনাৰ ধৰক মোবাইল নম্বৰ দিয়া আছে তো আপুনি সেকেন্ডৰটো ক্লিক কৰি কন্টিনিউ কৰিব কন্টিনিউ কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত 6টা অংকৰ এটা পাছৱৰ্ড যাব মানে কোড যাব সেই কোডটো আপুনি ইয়াত এন্ট্ৰি কৰিব লাগিব কৈ পেলাই আপুনি কন্টিনিউ কৰিব তাৰ পিছতে আপুনি নতুন পাছৱৰ্ড দিয়াৰ জায়গা পাই যাব তেনেকৈ আপুনি আপোনাৰ মানে পাছৱৰ্ডটো চেঞ্জ কৰিব পাৰে এটো হৈ গল এতিয়া আপোনাক মই দেখাই আছো আপোনাৰ মানে যেটো ফেচবুক একাউন্টটো আপুনি কিদৰে সিকিউৰ কৰিব যাতে আপোনাৰ ফেচবুক একাউন্টটো কোনো হেক কৰিব নোৱাৰে বা কোনেও মনে মনে চলাব নোৱাৰে তাৰ কাৰণে কি কৰিব মই প্ৰথম পাই দেখাই যাও আপোনালোকে খেলিমেলি পাব পাৰে আকৌ আপুনি যেটো প্ৰফাইলৰ আইকন দেখিছে এটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সেটিংছত যাব সেটিংছত যোৱাৰ পিছত আপুনি পাছৱৰ্ড আৰু সিকিউৰিটি আকৌ পাই যাব এটো আপুনি ক্লিক কৰিব ক্লিক কৰাৰ পিছত অকন তললৈ আহিব আপুনি ইয়াত আকৌ অপচন পাব পাছৱৰ্ড এণ্ড সিকিউৰিটি এটো ক্লিক কৰিব তো আপুনি ইয়াত এটা অপচন পাব দেখিছে টু ফেক্টৰ অথেন্টিকেশন হেতু আপুনি ক্লিক কৰিব ক্লিক কৰি আপুনি ইয়াত দুটা অপচন পাব এটা হল আপোনাৰ ইনষ্টাগ্ৰাম যদি আপুনি ইনষ্টাগ্ৰামৰ পাৰে মানে কৰিব বিচাৰে কৰিব পাৰে যেহেতুকে আপুনি ফেচবুক কৰিব ফেচবুকটো ক্লিক কৰিব এতিয়া আপুনি ইয়াত কেইটা অপচন পাব মানে আপোনাৰ যদিহে আপোনাৰ ধৰক নাম্বাৰটো WhatsApp এক্টিভ আছে তো আপুনি WhatsAppলৈ মানে এটা কোড পঠিয়াব লাগিব এটো পঠিয়াব পাৰে আৰু যদিহে আপুনি ধৰক মোবাইল নম্বৰ দিয়া আছে তো মোবাইল নম্বৰলৈ পঠিয়াব পাৰে মই আপোনালোকক মানে WhatsAppত পঠিয়াই দেখাম তাৰ কাৰণে WhatsAppটো সিলেক্ট কৰি নেক্সট কৰিব নেক্সট কৰাৰ পিছতে আপোনাৰ ইয়াত মোবাইল নম্বৰটো দিব লাগিব যেটো মোবাইল নম্বৰ আপোনাৰ WhatsApp আছে আৰু যাত আপোনাৰ মানে পাছৱৰ্ডটো মানে পঠিয়াব বিচাৰে তাৰ কাৰণে আপুনি ইয়াত WhatsApp নাম্বাৰটো এন্ট্ৰি কৰি দিব মই নাম্বাৰটো এন্ট্ৰি কৰি দিও তো আপোনাৰ WhatsAppত এটা কোড যাব কোডটো আপুনি ইয়াত এন্ট্ৰি কৰি দিব এন্ট্ৰি কৰাৰ পিছতে আপুনি ইয়াত নেক্সট কৰিব তাৰ পিছতে আপোনাৰ এটা পাছৱৰ্ড আপুনি বনাব লাগিব মানে পিন বনাব লাগিব 6টা অংকৰ পিন বনাব দিব আৰু সেই পিনটো বনোৱাৰ পিছত আপোনাৰ ফেচবুকটো যেতিয়ালৈকে সেই পিনটো নামাৰে কোনো খুলিব নোৱাৰে যদিও আপুনি লগইন মানে লগ আউট কৰিও দিয়ে আৰু যদি কোনোবাই আপোনাৰ মানে ফেচবুকটো যদি খুলিব বিচাৰে কিন্তু তেওঁ সেই পিনটো নিদিয়ালৈকে আপোনাৰ ফেচবুকটো খুলিব নোৱাৰে যাৰ ফলত আপোনাৰ ফেচবুক একাউন্টটো কোনো পধ্যে হেক কৰিব নোৱাৰে
তো বন্ধুসকল আপুনি এনেদৰে আপোনাৰ ফেচবুকটো একেবাৰে সিকিউৰ কৰিব পাৰে যাতে আপোনাৰ ফেচবুক একাউণ্টটো কোনো হেক কৰিব নোৱাৰে। তো ভিডিঅ'টো চাই কেনে পালে মোক কমেন্ট কৰি জনাব, লগতে চেনেলটো নতুন চেনেলটো সাবস্ক্ৰাইব কৰি যাব, এনেকুৱা ভিডিঅ' সদায় পাই থাকিব। আজিলৈ ইমানে আছিল, তো আজিলৈ বাই বাই।